হেল্ল' ষ্টুডেণ্টছ, আজি আমি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম খণ্ড যিটো ইতিহাস পাৰ্ট হয় তাৰ আমি অনুশীলনীৰ কুৱেশ্যনসমূহ তোমালোকক ছল্ভ কৰি দেখাম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিবা। আমাৰ ইতিহাসৰ প্ৰথম চেপ্টাৰটোৰ নাম হ'ল ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। ইয়াৰ আমি শেষৰ ফালে যিখিনি অনুশীলনীৰ কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি তোমালোকক ছল্ভ কৰি দেখাম। ইয়াৰ প্ৰথম চমুদৰৰ প্ৰশ্নসমূহ আমি ছল্ভ কৰিম। ইয়াৰ প্ৰথম 1 নম্বৰ কুৱেশ্যনটো আছে, ভাৰত আৰু প্ৰাচাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? উত্তৰটো হৈছে ভাৰত আৰু প্ৰাচাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। দ্বিতীয় প্ৰশ্নটো হ'ল, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন? উত্তৰটো হৈছে যে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন হ'ল ফ্ৰান্সিছ ড্ৰেক। এওঁৱে আছিল প্ৰথম জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰা ব্যক্তি। এতিয়া আমি আহোঁ 3 নম্বৰ প্ৰশ্নটোলৈ। তাত কৈছে যে ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰে? উত্তৰটোত হ'ল ভাৰত ভূমিত পোনপ্ৰথমে জন মিলডেন হল নামৰ ইংৰাজ নাবিকজনে অনুমতি পত্ৰ লৈ 1599 খ্ৰীষ্টাব্দত তেওঁ ভাৰত ভূমিত প্ৰৱেশ কৰে। আৰু জন মিলডেন হল আছিল এজন ইংৰাজ বিষয়া। তাৰ পাছৰ প্ৰশ্নটো, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া আৰু ক'ত গঠন হৈছিল? উত্তৰটো হ'ল যে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন কৰিছিল বা হৈছিল। 5 নম্বৰ প্ৰশ্নটোত আছে যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ 2টা উদ্দেশ্য লিখা। যিহেতু আমি জানো যে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ মুখ্য উদ্দেশ্য আছিল বেহা বেপাৰ কৰা আৰু ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। গতিকে এই দুটাই আমি ইয়াৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ মূল উদ্দেশ্য হিচাপে লিখিব পাৰোঁ। 6 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। তাত সুধিছে যে ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত আৰু কেতিয়া স্থাপিত হৈছিল? উত্তৰটো হৈছে যে ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্টনমত 1611 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল। তোমালোকে প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ যত্ন কৰিবা, লগতে স্ক্ৰীনশ্বট মাৰিও থ'ব পাৰিবা। আৰু সম্পূৰ্ণ ভিডিঅ'টো চালে তোমালোকে বুজি পাবা যে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আমি ইয়াত ছল্ভ কৰি দিছোঁ। তাৰপাছত 7 নম্বৰ প্ৰশ্নটোত সুধিছে যে ফৰ্ট উইলিয়াম কি? ফৰ্ট উইলিয়াম হৈছে কলিকতাৰ এটা বাণিজ্য কেন্দ্ৰ। এতিয়া আমি আহোঁ 5 প্ৰশ্নটোলৈ। 8 নম্বৰ প্ৰশ্নটো সুধিছে যে পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাত কোন 2টা মূল ভাগত ভগাব পাৰি? সময় উল্লেখ কৰি লিখা। উত্তৰটো হ'ল যে পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক আমি 2টা ভাগত ভগাব পাৰোঁ। প্ৰথম ভাগটো হৈছে যে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি অৰ্থাৎ 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে আমি প্ৰথম ভাগটো ভগাব পাৰোঁ। আৰু দ্বিতীয় ভাগটো 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে আমি দ্বিতীয় ভাগটো ভগাব পাৰোঁ। গতিকে এই 2টা মূল ভাগ হ'ল পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাৰ ভাগ 2টা। 9 নম্বৰ প্ৰশ্নটোত আছে যে ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? ভাৰত চৰকাৰ আইনখন ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে। আৰু এই আইনখনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল। গতিকে ভাৰত চৰকাৰ আইনখনত ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসনৰ ক্ষমতা দিছিল বুলি আমি ক'ব পাৰোঁ। 10 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? উত্তৰটো হ'ল যে 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইনখন প্ৰণয়ন কৰিছিল। আৰু ইয়াৰ মূল উদ্দেশ্য আছিল যে আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া। গতিকে এইকেইটাই আছিলে অতি চমু উত্তৰৰ প্ৰশ্ন। আৰু আমি পাছৰ ভিডিঅ'টোত দীঘল উত্তৰৰ প্ৰশ্নসমূহ আমি লৈ আহিম। গতিকে তোমালোকে গোটেইকেইটা ভিডিঅ' সম্পূৰ্ণকৈ চাবা বুলি আশা ৰাখিলোঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীসকললৈও শ্বেয়াৰ কৰি দিবা।